নমস্কাৰ, কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা। এই পাঠটিত আমি গ্ৰাহক মানেনো কি, লগতে গ্ৰাহকসকলে কেনেধৰণে সজাগ হ'ব লাগে, গ্ৰাহকসকলে কি অধিকাৰ পায় আৰু তেওঁলোকে কি সুৰক্ষা প্ৰদান কৰা হয় সেই বিষয়ে পঢ়িম। ব'লাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাৰু গ্ৰাহক শব্দটো শুনিছানে নাই? নিশ্চয় শুনিছা। আমি দৈনন্দিন জীৱনত গ্ৰাহক শব্দটো ব্যৱহাৰ কৰোঁ। গ্ৰাহক হ'ল সেইজন ব্যক্তি যিয়ে নিজৰ প্ৰয়োজন অনুসৰি বজাৰৰ পৰা বস্তু কিনে বা ক্ৰয় কৰে। এতিয়া আমি গ্ৰাহকৰ সূত্ৰটো পঢ়োঁ আহা। গ্ৰাহকক আমি ক্ৰেতা বুলিও কওঁ আৰু কি বুলি কওঁ? উপভোক্তা বুলি কওঁ। যিকোনো ব্যক্তিয়ে যিয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰী বা সেৱা বজাৰৰ পৰা ক্ৰয় আৰু ব্যৱহাৰ কৰে, অৰ্থনীতিত গ্ৰাহক বা উপভোক্তা বুলি কোৱা হয়। যিকোনো ব্যক্তিয়ে যিয়ে বজাৰৰ পৰা প্ৰয়োজন সাপেক্ষে নিজৰ সামগ্ৰী বা সেৱাসমূহ ক্ৰয় কৰে বা কিনে, তেওঁলোকক অৰ্থনীতিত গ্ৰাহক বা উপভোক্তা বুলি কোৱা হয়। এতিয়া আমি পঢ়ো আহা অৰ্থনীতিত হোৱা কাৰ্যসমূহৰ বিষয়ে। এখন অৰ্থনীতিত বহুতো কাৰ্য সম্পাদন হৈ থাকে। তাৰে ভিতৰত কিছুমান বিশেষ কাৰ্য আছে, সেইবোৰ পঢ়ো আহা। প্ৰথম কাৰ্য হৈছে উৎপাদন, উপভোগ, বিনিময়, বিনিয়োগ, বিতৰণ আৰু নিয়োগ। এই কাৰ্যবোৰৰ দ্বাৰা এখন অৰ্থনীতি চলিত হৈ থাকে আৰু এই কাৰ্যবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। এই কাৰ্যবোৰ আন্তঃনিৰ্ভৰশীল। উৎপাদন হ্ৰাস পোৱাৰ ফলত উপভোগৰ বাবে সামগ্ৰীৰ অভাৱ হয় আৰু যেতিয়া উৎপাদন হ্ৰাস হয় তেতিয়া উপভোগৰ বাবে সামগ্ৰীৰ অভাৱ হয়। উৎপাদন যেতিয়া হ্ৰাস হ'ব তেতিয়া মানুহে সেই সামগ্ৰীটো ব্যৱহাৰ কৰিব কমকৈ পাৰিব। সেইকাৰণে উপভোগটো হ্ৰাস হোৱা দেখা যায়। কিন্তু যেতিয়া ব্যৱহাৰ বৃদ্ধি হয় তেতিয়া উৎপাদনৰ চাহিদাও বৃদ্ধি হয়। যেতিয়া কোনো এটা নিৰ্দিষ্ট বস্তু মানুহে বেছিকৈ ব্যৱহাৰ কৰিব, ব্যৱহাৰ বৃদ্ধি হ'ব, তেতিয়া সেই বস্তুটোৰ উৎপাদনৰ চাহিদা বৃদ্ধি হয় আৰু কমকৈ ব্যৱহাৰ কৰিলে উৎপাদনৰ চাহিদা কমি যায়। আৰু উৎপাদনৰ চাহিদা যেতিয়া বৃদ্ধি হয় তেতিয়া কি হয়? উৎপাদকসকলক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা হয়। উৎপাদনৰ যেতিয়া চাহিদা বৃদ্ধি হয়, অৰ্থাৎ কোনো এটা বস্তু মানুহে বেছিকৈ ব্যৱহাৰ কৰে, তেতিয়া সেই বস্তুটোৰ উৎপাদনকাৰীসকল, মানে সেই বস্তুটো যোনে প্ৰস্তুত কৰে, তেওঁলোকে সেই নিৰ্দিষ্ট বস্তুটো বেছিকৈ উৎপাদন কৰিবলৈ আগ্ৰহী হোৱা দেখা যায়। অৰ্থাৎ ভোগ আৰু উৎপাদন ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ ব্যৱহাৰ বা ভোগ আৰু উৎপাদন দুয়োটা পৰস্পৰ নিৰ্ভৰশীল হয়, ইটোৱে সিটোৰ লগত নিৰ্ভৰশীল হয়। ভোগ যেতিয়া বেছি হয় বা উপভোগ যেতিয়া বেছি হয় তেতিয়া উৎপাদনো বেছি হয় আৰু উপভোগ কমি গ'লে উৎপাদনো কমি যায়। এই বিভিন্ন কাৰকৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ জৰিয়তে সমগ্ৰ অৰ্থনীতি কাৰ্য সম্পূৰ্ণ কৰা হয় আৰু এই বিভিন্ন কাৰকসমূহৰ পৰস্পৰ নিৰ্ভৰশীলতা বা আন্তঃনিৰ্ভৰশীলতাৰ বাবে সমগ্ৰ অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন হোৱা দেখা যায়। এতিয়া আমি পঢ়ো আহা অৰ্থনীতিত এটা গুৰুত্বপূৰ্ণ অংশ গ্ৰাহকৰ ভূমিকাৰ বিষয়ে। অৰ্থনীতি ব্যৱস্থাত গ্ৰাহকৰ অৱদান গুৰুত্বপূৰ্ণ। আমাৰ অৰ্থনীতি ব্যৱস্থাত গ্ৰাহকৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ হয়। উৎপাদিত সামগ্ৰী আৰু সেৱাসমূহ ব্যৱহাৰ কৰি গ্ৰাহকে এখন দেশৰ উন্নয়নত অংশগ্ৰহণ কৰে আৰু উৎপাদিত সেৱা বা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি গ্ৰাহকসকলে এখন দেশৰ উন্নয়নত অংশগ্ৰহণ কৰে, দেশখন প্ৰগতিৰ পথত যোৱাত সহায় কৰে। এই গ্ৰাহকসকলৰ অৰ্থনীতিত যেনেকৈ গুৰুত্বপূৰ্ণ অৱদান আছে, ঠিক তেনেকৈ গ্ৰাহকসকলে কেতিয়াবা প্ৰতাৰিত হোৱাও দেখা যায়। পুৰণি কালত এটা ব্যৱস্থা আছিল, সেই ব্যৱস্থাটোৰ বিষয়ে অকণমান পঢ়ো আহা। কিছুমান দুখীয়া মানুহে বিপদত পৰিলে মহাজন জাতীয় এচাম মানুহৰ ওচৰত মাটি, ঘৰ, অলংকাৰ, বাচন বন্ধকত থয়। পুৰণি যুগত
বা এতিয়াও কিছুমান ঠাইত প্ৰচলিত আছে যে কিছুমান মানুহে যেতিয়া বিপদত পৰে তেতিয়া তেওঁলোকৰ যিবোৰ নিজৰ সম্পত্তি আছে সেইবোৰ বন্ধকত থৈ এক মহাজন শ্ৰেণীৰ মানুহৰ পৰা টকা ধাৰত লয়। কিন্তু যেতিয়া সেই টকা নিৰ্ধাৰিত সময়ত মহাজন শ্ৰেণীক দিব নোৱাৰে তেতিয়া মহাজন শ্ৰেণীৰ মানুহখিনিয়ে সম্পত্তিৰ হস্তক্ষেপ কৰিবলৈ কৌশল উলিয়ায় আৰু তেতিয়া মহাজন শ্ৰেণীৰ মানুহখিনিয়ে সম্পত্তিসমূহ হস্তক্ষেপ কৰিবলৈ কৌশল উলিয়ায়। ফলত কি হয়, সেই দুখীয়া মানুহখিনিৰ বহুত লোকচান হোৱা পৰিলক্ষিত হয় বা বহুত তেওঁলোকৰ কষ্টৰ দিন আহি পৰে। শিক্ষিত অশিক্ষিত ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে প্ৰতাৰণাৰ বলি হ'ব পাৰে। শিক্ষিত অশিক্ষিত ধনী দুখীয়া নিৰ্বিশেষে সকলোৱে প্ৰতাৰণাৰ বলি হোৱা দেখা যায়। উদাহৰণস্বৰূপে আমি এটা কাহিনী পঢ়িম আৰু সেই কাহিনীটো হ'ল দুগগুঙৰ কাহিনী আৰু সেই কাহিনীটো হৈছে দুগগুঙৰ মাকৰ কাহিনী। দুগগুঙৰ মাকৰ পেটৰ তীব্ৰ বিষ হৈছিল। মাকৰ কষ্ট দেখি দুগগুঙে চুবুৰীয়া অৱসৰপ্ৰাপ্ত চিকিৎসক ডক্টৰ প্ৰণৱ দাসক ঘৰলৈ আনি মাকৰ চিকিৎসা কৰিছিল। দুগগুঙৰ মাকৰ এদিন তীব্ৰ পেটৰ বিষ হৈছিল আৰু মাকৰ কষ্ট দেখি দুগগুঙে তেওঁলোকৰে চুবুৰীয়া এজন ডক্টৰক ঘৰলৈ মাতি আনি মাকৰ চিকিৎসা কৰিছিল। তাৰ পিছত দুগগুঙে চিকিৎসকৰ প্ৰেছক্ৰিপশ্যনত লিখা ঔষধ ফাৰ্মাচিষ্টে ম্যাদ উকলি যোৱা ঔষধ তেওঁক দিছিল। দুগগুঙে ফাৰ্মাচীলৈ গৈছিল আৰু ডক্টৰে দিয়া প্ৰেছক্ৰিপশ্যনত লিখা ঔষধ ফাৰ্মাচিষ্টজনৰ পৰা বিচাৰিছিল। কিন্তু ফাৰ্মাচিষ্টজনে দুগগুঙক ম্যাদ উকলি যোৱা ঔষধ দিলে আৰু সেই ঔষধ মাকক খোৱাত স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু সেই ঔষধ যেতিয়া মাকক দুগগুঙে দিলে তেতিয়া তেওঁৰ স্বাস্থ্য বেছিহে অৱনতি ঘটিছিল। অসাধু ফাৰ্মাচিষ্টৰ বাবে পৰিয়ালটোৱে শাৰীৰিক আৰু মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল আৰু অসাধু এই ফাৰ্মাচিষ্টৰ বাবে দুগগুঙৰ পৰিয়ালটোৱে বেছি মানসিকভাৱে আৰু শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। এইটো হৈছে এটা উদাহৰণ। ফাৰ্মাচিষ্টজনে দুগগুঙক প্ৰতাৰণা কৰিলে, তেওঁক ম্যাদ উকলি যোৱা ঔষধ প্ৰদান কৰি তাৰ মাকৰ স্বাস্থ্য অতি বেয়া কৰি পেলালে। এইটো হৈছে এটা প্ৰতাৰণাৰ উদাহৰণ। এতিয়া আমি পঢ়ো গ্ৰাহকসকলে প্ৰতাৰণাৰ পৰা কেনেদৰে প্ৰতাৰিত হয়। অসাধু বিক্ৰেতাই গ্ৰাহকসকলক বিভিন্ন ধৰণে প্ৰতাৰণা কৰে। বস্তুৰ ওজন সঠিকভাৱে নকৰে। কেতিয়াবা অসাধু ব্যৱসায়ীসকলে বস্তুৰ ওজন সঠিকভাৱে নকৰে, ভেজাল বস্তু বিক্ৰী কৰে, নকল বস্তু বজাৰত বিক্ৰী কৰা পৰিলক্ষিত হয়। লগতে বস্তু বা সেৱাৰ উপযুক্ত মান বিশিষ্ট নোহোৱা। কেতিয়াবা তেওঁলোকে বস্তু আৰু সেৱাবোৰ উপযুক্ত মান বিশিষ্ট নোহোৱাকৈ গ্ৰাহকক বিক্ৰী কৰে। তেনেদৰেও গ্ৰাহক প্ৰতাৰিত হয়। ক্ৰয় কৰা বস্তু আৰু সেৱাৰ ৰচিদ নিদিয়া আৰু বা অশুদ্ধকৈ দিয়া। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিও গ্ৰাহকক বিক্ৰেতাই প্ৰতাৰিত কৰে। লগতে সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মুছি পেলোৱা বা নকল তাৰিখ লগোৱা। সামগ্ৰী প্ৰস্তুতকৰণত এটা তাৰিখ থাকে, সেই তাৰিখটো কিছুমান অসাধু বিক্ৰেতাই মুছি পেলায় আৰু এটা নকল তাৰিখ দিয়ে। প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা। সামগ্ৰীৰ প্ৰকৃত মূল্যৰ ওপৰত আন মূল্য বা নকল মূল্যৰ লেবেল লগাইও গ্ৰাহকক প্ৰতাৰিত কৰে। মানক সূচক চিহ্নসমূহ নকল কৰা। যিবোৰ চিহ্ন আমাৰ চৰকাৰৰ দ্বাৰা অনুমোদিত হয় সেই চিহ্নসমূহ নকল কৰি সামগ্ৰীত লগায়। লগতে নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা। কিছুমান নামী দামী কোম্পানীৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ হুবহু নকল কৰি সেইসমূহ এটা নিৰ্দিষ্ট দামত গ্ৰাহকক বেছি গ্ৰাহকক প্ৰতাৰিত কৰে। ডাক সেৱা, টেলিফোন আৰু ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি। ডাক সেৱা বা
টেলিফোন বা ইণ্টাৰনেট যোগে আমি যিবোৰ বস্তু অৰ্ডাৰ দিওঁ সেইবোৰ যেতিয়া সময়মতে আমি নাপাওঁ তেতিয়াও আমি প্ৰতাৰিত হওঁ, গ্ৰাহক হিচাপে আমি তেতিয়া প্ৰতাৰিত হওঁ। এইসমূহ কাৰ্যৰ দ্বাৰা অসাধু বিক্ৰেতাই গ্ৰাহকসকলক প্ৰতাৰিত কৰে। এতিয়া আমি পঢ়ো আহা ব্যৱসায় আৰু লাভ। বিক্ৰেতাসকলে লাভৰ বাবে তেওঁলোকৰ ক্ৰয় হাৰত তুলনাত অধিক হাৰত সামগ্ৰী বিক্ৰী কৰে। ব্যৱসায়ৰ এটা মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা। সেইকাৰণে তেওঁলোকে সামগ্ৰী এটাৰ যি দামত ক্ৰয় কৰে সেই দামতকৈ অলপ বেছি কৰি দামটো গ্ৰাহকসকলক বিক্ৰী কৰে, তেতিয়া তেওঁলোকে লাভ উপাৰ্জন কৰে। ব্যৱসায়ৰ মূল লক্ষ্য হৈছে লাভ উপাৰ্জন কৰা আৰু সেইটোৱে তেওঁলোকৰ উদ্দেশ্যও হয়। ব্যৱসায়ৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, সেইটো হ'ল লাভ অৰ্জন কৰা। লাভৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু ব্যৱসায় কৰা মানুহসকলে এই লাভৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ লাভৰ প্ৰক্ৰিয়াত গ্ৰাহকক প্ৰতাৰণা কৰাটো অন্যায়, কিন্তু ব্যৱসায়ীসকলে লাভৰ প্ৰক্ৰিয়াত গ্ৰাহকক প্ৰতাৰণা কৰাটো এটা অনৈতিক কাম বা অন্যায় হয়। প্ৰতাৰণা অসামাজিক কাৰ্যকলাপত অৰিহণা যোগায় আৰু কল্যাণকামী সমাজৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে। প্ৰতাৰণাই অসামাজিক কামবিলাকত অৰিহণা যোগায়, লগতে কল্যাণকামী এখন সমাজ বিকশিত হ'বলৈ বা বৃদ্ধি হ'বলৈ তাত হেঙাৰ হিচাপে থিয় দিয়ে। ইয়ে সমাজৰ উন্নয়নৰ গতি স্থবিৰ কৰে আৰু প্ৰতাৰণাই এখন সমাজৰ উন্নয়নৰ গতি স্থবিৰ কৰে বা লেহেমীয়া কৰে। এনে অসৎ কাৰ্যৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰাহকে প্ৰতাৰিত হোৱাৰ বিষয়ে সচেতন হ'ব লাগিব আৰু এনেবোৰ অসৎ কাৰ্যৰ বিষয়ে জানিবলৈ বা অসৎ কাৰ্য হ'লে আমি যুঁজিবলৈ গ্ৰাহকে প্ৰতাৰণাৰ বিৰুদ্ধে ভালদৰে জানিব লাগিব। এতিয়া আমি পঢ়ো আহা গ্ৰাহক সজাগতা আৰু গ্ৰাহকৰ অধিকাৰ। গ্ৰাহকৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গ্ৰাহকৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰে ভিতৰত এটা শ্লোগান হৈছে জাগো গ্ৰাহক জাগো বা জাগো গ্ৰাহক জাগো, এটা অভিযান চৰকাৰে লৈছে। গ্ৰাহকসকলক সংবেদনশীল কৰিবলৈ ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আৰু অন্যান্য মাধ্যমত বিজ্ঞাপন প্ৰচাৰ কৰা হয় আৰু লগতে গ্ৰাহকসকলক সজাগতা কৰিবলৈ টেলিভিছন, বাতৰি কাকত, ৰেডিঅ' বা অন্যান্য প্ৰচাৰ মাধ্যমত বিজ্ঞাপন প্ৰচাৰ কৰা হয়, যাতে সেইবোৰ শুনি, পঢ়ি বা দেখি তেওঁলোকে সজাগ হ'ব পাৰে, গ্ৰাহকসকলে সজাগ হ'ব পাৰে। জনসংযোগ বিভাগে এই বাৰ্তাসমূহ প্ৰচাৰ কৰে আৰু জনসংযোগ বিভাগে এই বাৰ্তাসমূহ প্ৰচাৰ কৰা দেখা যায়। দূৰদৰ্শন চেনেলে নাগৰিকৰ কল্যাণৰ বাবে অনুষ্ঠান টেলিকাষ্ট কৰে আৰু দূৰদৰ্শন চেনেলে নাগৰিকৰ কল্যাণৰ বাবে কিছুমান সজাগতা আৰু সচেতনতাৰ অনুষ্ঠান টেলিকাষ্ট কৰা আমি দেখিবলৈ পাওঁ। গ্ৰাহক হিচাপে আমি কেনেকৈ সজাগ হ'ব লাগে, গ্ৰাহক হিচাপে আমিনো কেনেকৈ সজাগ হ'ব লাগে সেই বিষয়ে পঢ়ো আহা। প্ৰতাৰিত নহ'বলৈ সামগ্ৰী আৰু সেয়া ক্ৰয় কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ। আমি যাতে কোনো এটা বস্তু কিনোতে বা কোনো এটা সেৱা কিনোতে আমি যাতে প্ৰতাৰিত নহওঁ, তাৰ বাবে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। সেইবোৰ হ'ল বস্তু বা সেৱা বিক্ৰী কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা। বস্তু আৰু সেৱা ক্ৰয় কৰোঁতে সেই বস্তুটোৰ গুণাগুণ কেনেকুৱা হয়, দাম কেনেকুৱা হয়, লগতে ওজন আৰু বিশুদ্ধতাৰ সম্পৰ্কে আমি সজাগ হ'ব লাগে। বস্তুৰ ওজন বা জোখ লওঁতে জোখ মাখৰ আহিলা যেনে দগা পাল্লা, মিটাৰ কাঠি আদিসমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা। লগতে যিবোৰ বস্তু কিনোতে ওজন জোখা হয়, সেই ওজন জোখা বস্তুবোৰৰ ক্ষেত্ৰত যিবোৰ ওজন জোখা সামগ্ৰী ব্যৱহাৰ হৈছে, যেনে দগা পাল্লা, মিটাৰ কাঠি, এইবোৰ সঠিকভাৱে চলিছেনে নাই, সেইবোৰ বিজ্ঞানসন্মত হয়নে নাই, সেই বিষয়েও আমি চাব লাগে। যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা, আৰু যিকোনো বস্তু কিনিলে আমি
বস্তুটোৰ বিৱৰণ লগতে মূল্য লিখা থকা ৰচিদ আমি বিক্ৰেতাৰ পৰা ল'ব লাগে। বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্ন যেনে এগমাৰ্ক, ISI মাৰ্ক, হলমাৰ্ক, FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছেনে নাই তাক পৰীক্ষা কৰি চোৱা। বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰী চৰকাৰে কিছুমান মানচিহ্ন প্ৰদান কৰে। সেইবোৰ মানচিহ্ন থাকিলে সেই সামগ্ৰীটো বিশুদ্ধ হয় বা সেই সামগ্ৰীটোত কোনো ভেজাল নাথাকে। সেই চিহ্নবোৰ আমি সেই সামগ্ৰীটোত আছেনে নাই পৰীক্ষা কৰি চাব লাগে। দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰেণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা। আৰু দীৰ্ঘস্থায়ী সামগ্ৰী যিবোৰ আছে, যিবোৰ বহু দিনলৈ চলে, সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা আমি গেৰেণ্টি কাৰ্ড বা ৱাৰেণ্টি কাৰ্ড ল'ব লাগে। পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP, সৰ্বোচ্চ খুচুৰা মূল্য লক্ষ্য কৰা আদি। আৰু যেতিয়া আমি পেকেটযুক্ত সামগ্ৰী কিনো তাত আমি উৎপাদনৰ তাৰিখ লগতে বস্তুটোৰ ম্যাদ উকলা তাৰিখ আৰু MRP লক্ষ্য কৰিব লাগে। এই দিশবোৰত আমি সচেতন হ'লে কোনো বিক্ৰেতাই বা কোনো অসাধু বিক্ৰেতাই আমাক প্ৰতাৰণা কৰিব নোৱাৰে। এতিয়া আমি পঢ়ো আহা MRP নো কি? MRP হৈছে বস্তু এটাৰ সৰ্বোচ্চ খুচুৰা মূল্য। সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত গ্ৰাহকে দৰদাম কৰিব পাৰে আৰু MRPৰ ওপৰত গ্ৰাহকসকলে দৰদাম কৰিব পাৰে। মুম্বাইৰ এজন গ্ৰাহকে মুম্বাইত নিৰ্মিত সামগ্ৰীৰ ওপৰত দৰদাম কৰিব পাৰে। গুৱাহাটী বা শ্বিলঙৰ গ্ৰাহকেও একেটা সামগ্ৰীৰে দৰদাম কৰিব পাৰে। অৰুণাচল প্ৰদেশ বা মিজোৰামৰ দৰে সুদূৰ পূৰ্বাঞ্চলতো একে সামগ্ৰী পোৱা যায়। এটা সামগ্ৰী যদি মুম্বাইত উৎপাদিত হয়, মুম্বাইত উৎপাদিত হোৱা সামগ্ৰীটোত মুম্বাইৰ গ্ৰাহকে যেনেকৈ দৰদাম কৰিব পাৰিব, ঠিক তেনেদৰে ভাৰতৰ বাকী ৰাজ্যসমূহতো সেই সামগ্ৰীটোৰ ওপৰত একেধৰণে দৰদাম কৰিব পাৰিব। গুৱাহাটী বা শ্বিলং বা মিজোৰাম, অৰুণাচলতো সেই সামগ্ৰীটোৰ ওপৰত গ্ৰাহকে একেধৰণে দৰদাম কৰিব পাৰিব। সেই সামগ্ৰীটোৰ যিটো মূল্য হয়, যাৰ ওপৰত গ্ৰাহকে দৰদাম কৰিব, সেই মূল্যটোকে আমি MRP বুলি কওঁ, নাইবা আমি কওঁ সৰ্বোচ্চ খুচুৰা মূল্য। গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিব পাৰে যিহেতু ইয়াত পৰিবহণ খৰচ অন্তৰ্ভুক্ত কৰা হয়। আৰু গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিব পাৰে কাৰণ তাত পৰিবহণ খৰচ অন্তৰ্ভুক্ত কৰা থাকে। প্ৰতাৰিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰাৰ কিছুমান কৰ্তব্য গ্ৰাহক হিচাপে আমাৰ আছে। আৰু প্ৰতাৰিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে কিছুমান কৰ্তব্য গ্ৰাহক হিচাপে আমাৰো আছে। গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে চৰকাৰী পদক্ষেপসমূহৰ ভিতৰত অধিকাৰ আৰু অন্তৰ্ভুক্ত। গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে চৰকাৰে কিছুমান পদক্ষেপ লৈছে, তাৰ ভিতৰত কিছুমান অধিকাৰ আছে, লগতে কিছুমান আইনো চৰকাৰে প্ৰণয়ন কৰিছে। এতিয়া আমি এই পাঠটিত গ্ৰাহকৰ বিষয়ে পঢ়িলোঁ, গ্ৰাহকৰ প্ৰতাৰণাৰ হোৱা কৌশলসমূহৰ বিষয়ে পঢ়িলোঁ, লগতে সজাগতাৰ কৌশলসমূহৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি দুটা প্ৰশ্ন কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হ'ল MRP মানে কি? MRP মানে হৈছে সৰ্বোচ্চ খুচুৰা মূল্য। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল জাগো গ্ৰাহক জাগো শ্লোগানটো কিহৰ বাবে প্ৰচাৰ কৰা হৈছিল? বিক্ৰেতাৰ সজাগতাৰ বাবে নে গ্ৰাহকৰ সজাগতাৰ বাবে? জাগো গ্ৰাহক জাগো শ্লোগানটো কিহৰ বাবে প্ৰচাৰ কৰা হৈছিল? গ্ৰাহকৰ সজাগতাৰ বাবে। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে এইটো অংশ সমাপ্ত পৰিল। আশা কৰিছোঁ তোমালোকে পাঠটি ভালকৈ বুজি পাইছা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।